জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকা এই তিনিওজনে এহাতেদি জাতীয়তাবাদী এহাতেদি ৰাষ্ট্ৰীয়তাবাদী এহাতেদি বিশ্ব নাগৰিক আৰু এহাতেদি গোটেইকেইজন লেফটিষ্ট আকৌ দেই লেফটিষ্ট গোটেইকেইজন বামপন্থী আকৌ যে এয়াৰপৰ্টটোৰ নাম দিলে ভাৰতৰত্ন গোপীনাথ বৰদলৈ এয়াৰপৰ্ট যেটো হৈছে আমাৰ ৰৰৈয়াৰ সেই এয়াৰপৰ্টটো যেনেকৈ পিছত আদানিক দি দিলে আমাৰ ডিব্ৰুগড় এয়াৰপৰ্টটো যাতে কোনো প্ৰাইভেট কোম্পানীক নিদিয়ে সদায় প্ৰাইভেট সেক্টৰতে যাতে প্ৰাইভেট সেক্টৰলৈ নাযায় পাব্লিক সেক্টৰতে যাতে সদায় থাকে তাৰ কাৰণেও আজিৰ বিধানসভাই একেলগতে প্ৰস্তাৱটো পঠিয়াই দিব লাগে বুলি মই ভাবোঁ অসমত কোনেও এইটো বস্তু দেখুৱাই দিব নোৱাৰে যে ভূপেন হাজৰিকাৰ নিচিনা এনেকুৱা কোনো মানুহ জন্ম হোৱা নাই যি কেতিয়াও চৰকাৰক সমৰ্থন কৰি ৰাষ্ট্ৰৰ ছাপোৰ্টত কিবা কৈছে তেওঁ সদায় এণ্টি এষ্টাব্লিছমেণ্ট কথা কৈ গৈছিলে এণ্টি এষ্টাব্লিছমেণ্ট তেওঁ সেই এণ্টি এষ্টাব্লিছমেণ্ট হোৱাৰ কাৰণে তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যাবলগীয়া হৈছিলে গুৱাহাটী কি আমাৰ ৰেডিঅ' চেণ্টাৰৰ পৰা যাবলগীয়া হৈছিলে তেওঁ কাম কৰিব নোৱাৰিছিলে Thank you. তো এইজন ভূপেন হাজৰিকা যিজন ভূপেন হাজৰিকাই অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ওপৰত গীত গাইছে সেই ভূপেন হাজৰিকাই সেই অৱদান যোগাই দিয়াৰ কাৰণে অসম আন্দোলন আহিলে আলফা আন্দোলন আহিলে জনজাতীয়সকলৰ স্বাধিকাৰ সংগ্ৰাম আহিলে জনগোষ্ঠীয় সহস্ত্ৰ সংগ্ৰাম আহিলে এই আটাইবিলাক দীঘলীয়া ইতিহাসেও কিন্তু ভূপেন হাজৰিকাক মান কৰিব নোৱাৰে ভূপেন হাজৰিকা ৰৈ গ'ল কাৰণ তেওঁৰ গীতত অসমৰ শ্বেয়াৰ্ড অসমৰ সকলো জাতি জনগোষ্ঠীৰ যিটো শ্বেয়াৰ্ড ৰাজনৈতিক আৰু অৰ্থনৈতিক আকাংক্ষা সেই আকাংক্ষাক প্ৰতিফলিত মই শেষত এই জন্ম শতবৰ্ষৰ সময়খিনিত মই আচলতে মই আপোনাক ৰাতিপুৱাই গৈ কৈছিলোঁ যে আজিৰ দিনটোত বেলেগ কথা চৰ্চা হ'ব নালাগে আজি অকল ভূপেন হাজৰিকাৰ বিষয়ে আমি কথা পাতোঁ আজি সাংঘাতিক ধৰণে হিন্দু মুছলমানৰ কথা হ'লে কাৰণে মনটো বেয়া লাগি আছে মই আপোনালোকক এটাই কথা কওঁ যে ভূপেন হাজৰিকাৰ নামত যদি জন্ম শতবৰ্ষ কাটো কেইটামান কাম আমি কৰি দিয়া দৰকাৰ অসমীয়া জাতিয়ে 1 নম্বৰ গ্ল'বেল ষ্টেণ্ডাৰ্ডৰ এটা মিউজিয়াম 2 নম্বৰ ভূপেন হাজৰিকাৰ নামত আমাৰ ভাৰতীয় এখন ভাল ইউনিভাৰ্চিটি সেইটো আমাৰ হেৰিখনো হ'ব পাৰে তেওঁ য'ত পঢ়িছিলে সেই কলেজখনৰ মানে আপোনাৰ তাত এখন খুব মেজৰ ইণ্ডিয়ান ইউনিভাৰ্চিটি এখনত এখন চেয়াৰ ভূপেন হাজৰিকাৰ নামত সাউথ ইষ্ট এছিয়াক একদম শিল্পীবিলাকক স্বীকৃতি দিয়া এটা ডাঙৰ এৱাৰ্ড মেজৰ এৱাৰ্ড এটা আমি যদি ঘোষণা কৰিব পাৰোঁ তেতিয়াহ'লে ভূপেন হাজৰিকাৰ বিষয়ে অধিক মানুহে গোটেই সাউথ ইষ্ট এছিয়া জানিব পাৰিব ডিজিটেল প্ৰিজাৰ্ভেশ্যন যদি আমি কৰিব পাৰোঁ ভূপেন হাজৰিকাৰ বস্তুবিলাক তেতিয়াহ'লে এইটো খুব দৰকাৰী কথা হ'ব আজিৰ দিনটোত তেতিয়া যেতিয়া বাহিৰৰ পৰা আমাৰ বন্ধুবিলাক আহে বিখ্যাত মানুহবিলাক যেতিয়া আহে তেতিয়া আমি জালুকবাৰীত থকা ভূপেন হাজৰিকাৰ স্মৃতি সৌধটোলৈ লৈ যাবলৈ বেয়া পাওঁ কাৰণ আজিৰ দিনটোতো ভূপেন হাজৰিকাৰ স্মৃতি সৌধটোত একো নাই ভূপেন হাজৰিকা যিজন মানুহ তেওঁক আমি জাতিয়ে যিধৰণে সন্মান কৰিব লাগিছিল তেওঁ স্মৃতি সৌধটো ভালকৈ বনায় সেইটো কৰিবৰ কাৰণে মই ৰাজনৈতিক ক্ষেত্ৰত এতিয়া যদি মই লাষ্ট এটা বাক্য ক'ব খোজোঁ মোক প্লিজ চবে 10 মিনিট 15 মিনিট কৈছে মোক আৰু 1 মিনিট শেষ কৰি দিছোঁ লাষ্টত এটা বাক্য আপোনালোকে সকলোৱে দেখিছে যে তিনিজন মানে কালচাৰেল দৈন অসমৰ আধুনিক যুগৰ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকা এই তিনিওজনে এহাতেদি জাতীয়তাবাদী এহাতেদি ৰাষ্ট্ৰীয়তাবাদী এহাতেদি বিশ্ব নাগৰিক আৰু এহাতেদি গোটেইকেইজন লেফটিষ্ট আকৌ দেই লেফটিষ্ট গোটেইকেইজন বামপন্থী আকৌ আজি এই ভূপেন হাজৰিকাৰ আবৃত্তিয়ে জীৱন জুৰি তেওঁ জড়িত হৈ আছিল সেইকাৰণে ভূপেন হাজৰিকা এই তিনিওজন ব্যক্তি যিকেইজন মানুহ তেওঁলোক এই তিনিওজন মানুহে অসমৰ গোটেই হেৰিটো কেৰি কৰে আমি কিন্তু ৰাজনীতি কৰিবলৈ গৈ ভূপেন হাজৰিকা শিঙিমাৰীৰ বেঙেনাতকৈ কম দামী বুলি কৈছিলোঁ শিঙিমাৰীৰ বেঙেনাতকৈ কমৰ দাম বুলি কৈছিলোঁ আমি ভূপেন হাজৰিকা কিন্তু সকলোৱে জনা দৰকাৰ যে সেইজনে ভূপেন হাজৰিকা যি 1972 চনত দ্য বাৰ্লিন ইণ্টাৰনেশ্যনেল ফেষ্টিভেল অফ পলিটিকেল ছঙত ভাৰতীয়বিলাকৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিবলৈ সক্ষম হৈছিলে যিজন ভূপেন হাজৰিকাই মই ভাবোঁ এটা বাক্য যিজন ভূপেন হাজৰিকাই আমাৰ সত্ৰীয়া নৃত্যক ভাৰতবৰ্ষত স্বীকৃতি প্ৰদান ভূপেন হাজৰিকাৰ লগতে আজি ভূপেন হাজৰিকাক স্বীকৃতি আমি বিষ্ণুৰাভাক সৈনিক শিল্পী বিষ্ণুৰাভাকো স্বীকৃতি দিবৰ কাৰণে বিষ্ণুৰাভাৰ নামতো